নমস্কাৰ। সিনিয়ৰ সেকেন্ডাৰী স্কুল ৰিজনেল সিনিয়ৰ সেকেন্ডাৰী স্কুল এই অঞ্চলৰ এটা অগ্ৰণীয় অনুষ্ঠান। এই অনুষ্ঠানটোৰ 18 চনৰ 18 জুনত জন্ম লাভ কৰিছিল আৰু জন্মলগ্নৰ পৰা মই ইয়াৰ লগত জড়িত হৈ আছোঁ। মই এজন প্ৰাপ্ত নৱসৰী প্ৰিন্সিপাল হিচাপে মই এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিলোঁ। এই অনুষ্ঠানটোৱে শিক্ষকসকলে বা কৰ্মচাৰী বা কৰ্তৃপক্ষই যি ধৰণে শিক্ষাৰ ক্ষেত্ৰত ইয়াক আগবঢ়াই নিব বিচাৰিছে, ঠিক তেনেদৰে সাংস্কৃতিক ক্ষেত্ৰতো যাতে এই ল'ৰা ছোৱালীখিনিক আগুৱাই নিব পাৰি তাৰ বাবে যথেষ্ট কষ্ট কৰিছে। আৰু এই অনুষ্ঠানটো আমাৰ এই অঞ্চলৰ ভিতৰত এক অগ্ৰণীয় অনুষ্ঠান আৰু ই শিক্ষাৰ লগে লগে খেলা ধূলা সাংস্কৃতিক এই সকলো দিশতে ছাত্ৰ ছাত্ৰী আগবঢ়াই নিবলৈ সক্ষম হৈছে। আমাৰ বিদ্যালয়ৰ পৰা বহু ল'ৰা ছোৱালী এতিয়া প্ৰতিষ্ঠা লাভ কৰিছে। আমি এটা ভাল খবৰ দিব বিচাৰোঁ ইয়াৰ জৰিয়তে আজি এই সুযোগতে যে আমাৰ এই বিদ্যালয়ৰ পৰা এই বছৰ এজন ছাত্ৰই আমাৰ গুৱাহাটীত IIT-টো ছিট পাবলৈ সক্ষম হৈছে। গতিকে আমিও আশা কৰিছোঁ যে আমাৰ কৰ্তৃপক্ষই যাতে এই যিটো ধাৰা এই ধাৰা অটুট ৰাখক, সদায় যাতে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে চেষ্টা কৰক। এটা শলাগ ল'বলগীয়া কথা যে এটা ব্যয়বহুল অনুষ্ঠান এনেকৈ পাতাটো এখন প্ৰাইভেট বিদ্যালয়ৰ কাৰণে সম্ভৱ নহয়। তথাপি আমাৰ কৰ্তৃপক্ষই উদাৰ মনেৰে যি প্ৰচেষ্টা লৈছে তাৰ শলাগ লৈছোঁ। ভৱিষ্যতে ইয়াৰ অব্যাহত থাকক এই অনুষ্ঠানটি, তাকে কামনা কৰি মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজিৰ এই অনুষ্ঠানটো এটা ইতিহাস, ৰিজনেন্সৰ কাৰণে এটা ইতিহাস সৃষ্টি হ'ল। তেওঁলোকে দেখালে খালি অকলে শিক্ষা বিভাগ নহয়, সাংস্কৃতিক বিভাগটোও সুন্দৰভাৱে সুস্থভাৱে পৰিচালনা কৰাত তেওঁলোক সফল হৈছে। সেইকাৰণে তেওঁলোক বহুত ধন্যবাদৰ পাত্ৰ। মানে শিক্ষা বিভাগৰতো প্ৰশ্নই নাই। আমি জন্মলগ্নৰ পৰা ইয়াত জড়িত যদিও দেখিছোঁ মনে প্ৰাণে মানে কিভাৱে এই শিক্ষা প্ৰতিষ্ঠানটো আগবাঢ়ি যাব। কৰ্মকৰ্তাসকল কিন্তু দিল খুশ, কোনো ৰকম আৰ্থিক বা অন্যভাৱে চিন্তা কৰা নাই। সেইকাৰণে মই ভাবিছোঁ ভৱিষ্যতে তেওঁলোক আৰু আগবাঢ়ি যাওক, আৰু উন্নতি কৰক, ৰিজনেন্সৰ নাম ঢেকীয়াজুলিত বিখ্যাত হওক, সেইটোৱে কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আজি অনুষ্ঠানটো ভাল লাগিছে। ৰিজনেন্স ছেকেণ্ডাৰী স্কুলত আমি জন্মলগ্নৰ পৰাই জড়িত। ঢেকীয়াজুলি অঞ্চলত এটা শৈক্ষিক পৰিৱেশ তেওঁলোকে পৰিৱৰ্তন কৰিছে, এইটো স্বীকাৰ কৰিবই লাগিব আৰু কৰিছেও আৰু ভৱিষ্যতেও কৰিব। লগে লগে তেওঁলোকে যে সাংস্কৃতিক দিশতো যে ল'ৰা ছোৱালীবোৰক এটা জাগ্ৰত কৰি পেলাই তেওঁলোকৰ সাংস্কৃতিক মন এটা তেওঁলোকৰ মগজত সুমিয়াই দিয়াৰ এটা চেষ্টা কৰিছে। আৰু আজি দেখিলোঁ সেই ক্ষেত্ৰতো তেওঁলোকৰ সফল হৈছে। ক্ৰীড়া ক্ষেত্ৰতো আমি গম পাইছোঁ, খেলপথাৰত তেওঁলোকৰ ক্ৰিকেটৰ টীম, ফুটবলৰ টীম ঢেকীয়াজুলি অঞ্চলত নাম কৰি আছে। সেইকাৰণে ভাবিছোঁ যে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এই অঞ্চলৰ আমাৰ বিভিন্ন ভাষা ভাষী থকা লোকৰ মাজত এখন আদৰ্শ স্কুল হিচাপে গঢ়ি উঠিছে আৰু সকলোবোৰ আশা আকাংক্ষা পূৰ্ণ কৰিব। আৰু ধন্যবাদ জনাইছোঁ। ভগৱানৰ ওচৰত আশা ৰাখিছোঁ তেওঁলোকৰ যাতে আৰু আগবাঢ়ি যায়।